আজিৰে পৰা গোলাঘাট জিলাৰ এলেংমুৰীয়া যাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শ্ৰী নাথদেৱ গোস্বামী সমন্বয় ক্ষেত্ৰত সদৌ ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰা হয়। গোলাঘাট জিলাৰ এলেংমুৰীয়া যাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এলেংমুৰীয়াবাসী ৰাইজৰ আতিথ্যত সদৌ গোলাঘাট জিলাবাসী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা আঘোণ মাহৰ ৩ তাৰিখৰ পৰা ১১ তাৰিখলৈকে ৯দিনীয়া কাৰ্যসূচীৰে মলিহা গিজিং খেলপথাৰ কেকুৰিত আজিৰ পৰা অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা তোৰণ উন্মোচন কৰে ডক্টৰ দেৱজিৎ বৰুৱাই। ধৰ্মাধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল দত্ত। গছপুলি ৰোপণ কৰে শ্ৰীযুত জিতেন শৰ্মা আৰু ভৱেশ ভৰালীদেৱে। অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা উদ্বোধন কৰে গোলাঘাট জিলা আয়ুক্ত শ্ৰীযুত পুলক মহন্তদেৱে। মাংগলিক ধ্বনিৰে প্ৰথম ৰোহিতাশ্বৰ ধৰ্ম পৰীক্ষা আৰম্ভৰ দ্বিতীয় ভাগী নাট বিশ্বামিত্ৰৰ যজ্ঞ আয়োজন কৰে পাককাৰ মুক্তি লাভ। আটাইকেইটা দিনত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতি। আজিৰ পৰা আৰম্ভ হৈছে গোলাঘাট জিলা এলেংমুৰীয়া আজি গিজিং খেলপথাৰৰ কেকুৰিত আৰু আজিৰ পৰা আৰম্ভ হৈছে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা আৰু আমাৰ লগত বিষয় বিভাগ আছে। আমি কিছু কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। মূল তোৰণৰ উন্মোচন আছিলে, সেই উন্মোচন হৈ গৈছে। স্মৃতি তৰ্পণ হৈ গৈছে। ইয়াৰ পাছতে আমাৰ আসন প্ৰতিষ্ঠা আছিলে, সেই আসন প্ৰতিষ্ঠাও হৈ গৈছে। ইয়াৰ পাছতে নামৰ কাৰ্যসূচী আছে। নামভাগৰ নামাচাৰ্য শ্ৰী শ্ৰী ৰজত চন্দ্ৰ দেৱ গোস্বামী মধুমিশ্ৰ সত্ৰৰ তেখেত। আৰু সেই নাম শেষ হোৱাৰ পিছতেই আমাৰ যি আপোনাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী আছে, সেই প্ৰসাদ বিতৰণ কাৰ্যসূচী হ'ব। তাৰ পিছতেই ২ বজাত গোলাঘাটৰ চক্ৰপাণী শিল্পী সমাজ ৰোহিতেশ্বৰ ধৰ্ম পৰীক্ষা নাটভাগ আমাৰ প্ৰতিযোগিতাস্থলীত মঞ্চস্থ কৰিব। আৰু দ্বিতীয়খন ভাওনা আছে আপোনাৰ কেৰুমণি সাংস্কৃতিক গোষ্ঠী বিশ্বামিত্ৰৰ যজ্ঞ আয়োজন তাৰকাৰ মুক্তিলাভ ফলঙনিৰ পৰা আহিব তেওঁলোক। তেনেকৈ আমাৰ 16 ভাগ 8 দিনত 16 ভাগ নাট কম্পিটিশ্যন হ'ব। ডিব্ৰুগড়ৰ দল আহিব, দুলীয়াজানৰ আহিব, তিয়কৰ আহিব, যোৰহাটৰ কমেও 5টামান দল আছে, বোকাখাটৰ আছে, চীনাতলিৰ আছে। তেনেকৈ বহুকেইটা দলে আমাৰ 16টা দলে সৰ্বমুঠ 16টা দলে অংশগ্ৰহণ কৰিব। আৰু বঁটা বিতৰণিৰ শেষত আমি প্ৰদৰ্শনী ভাওনা আমি গোটেইকেইখন গাঁও মিলি পেলাই সৰু ল'ৰা ছোৱালীক আমি এভাগ নাট মঞ্চস্থ কৰিম, ৰাৱণৰ মুক্তিযজ্ঞ। সেই নাটভাগৰ পৰিচালক প্ৰণৱজ্যোতি নেওগ। আজিৰ পৰা এই গিজিং খেলপথাৰৰ কেকুৰিত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ হৈছে ৯দিনীয়া কাৰ্যসূচীৰে। ধন্যবাদ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।